জলেশ্বৰ সমষ্টিৰ লক্ষীপুৰৰ পৰা জলেশ্বৰ মাখৰিৰ পৰা খলচিয়াবিটা মূল ঘাইপথ দুটাৰ লগতে অঞ্চলটোৰ পঞ্চৰত্ন টু খৰমুজা মুৰালীঝাৰ টু মাৰকুলা ভায়া পলাশবাড়ি চেংপাতা টিকরিকিলা টু তারাঙ্গাপুর ভায়া শিমলাবাড়ি ধুমেরঘাট বাঁশবাড়ি টু রংসাই ভায়া সামান বাজার আমবাড়ি টু কালজানি বাজার জয়পুর বাজার রোড রাখালডুবি টু আঞ্চলিক বাজার কল্যাণপুর টু পৈতারি তালতলা টু মধ্য শিমুলবাড়ি কামারপাড়া টু হাজংপাড়া শিলাপানি ভীমখোজ টু হাড়িভাঙা মেঘালয়া খলসিয়াবিটা ভেরবেরি টু যোগীরঝার মেঘালয়া পাকরাট্টারি টু এৰাবান্ধা ৰোড এই সমূহ ৰাস্তা গোটেই ৰাস্তাবিলাক এটা একদম বেয়া হৈ গৈছে। মেইনলি মই যি দুটা ৰাস্তাৰ কথা ইয়াত উল্লেখ কৰিছোঁ সদনত, সেই ৰাস্তা দুটা হৈছে মাকৰিৰ পৰা খলিচাবিটা ভায়া লক্ষীপুৰ। এইটো আমাৰ সমষ্টিৰ লাইফ লাইন, জলেশ্বৰৰ পৰা লক্ষীপুৰ। এই ৰাস্তাবিলাক এতিয়া আমাৰ মাননীয় পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰী ছাৰে অলপ আগত উত্তৰ দিছে। উত্তৰত কৈছে যে 4-5 কিলোমিটাৰৰ বেছি বেয়া নাই। একচুৱেলি ডিলিমিটেশ্যনৰ পিছত যিখিনি সোমাই গ'ল, এতিয়া ডিলিমিটেশ্যনটো এনেকুৱা হৈছে মোৰ সমষ্টিত প্ৰায় 50-52 কিলোমিটাৰ লম্বা দৈৰ্ঘ্য হৈ গৈছে। এই দৈৰ্ঘ্য ৰাস্তাত মানে এনেকুৱা ডাঙৰ ডাঙৰ গাঁত হৈছে, সেই গাঁতবিলাক পূৰণ কৰিবলৈ এতিয়া আমি ক'ৰ পৰা পইচা আনিম, এনেকুৱা এটা অৱস্থা হৈছে আমাৰ। গাঁতবিলাক পূৰণ কৰিব পৰা নাই। চৰকাৰৰ ফালৰ পৰা কিবা এটা পইচা দিছে, এইটো SOPD নেকি, তাৰ পৰা অলপ পইচা দিছে, আপোনাৰ চেণ্ড গ্ৰাভেল পেলাই আছে। কিন্তু এইখিনিত মই মাননীয় মন্ত্ৰী ছাৰক এটা কথা অনুৰোধ জনাম আপোনাৰ জৰিয়তে, যে আমাৰ এই যিটো চেণ্ড গ্ৰাভেল, এই বস্তুটো আনিব লাগে চিৰাঙৰ পৰা। চিৰাঙৰ পৰা এক গাড়ী চেণ্ড গ্ৰাভেল নলবাৰীত ল'লে 10,000 টকা লয়, আৰু মোৰ সমষ্টি জলেশ্বৰ লওঁতে 25,000 টকা লয়। ঠিকাদাৰবিলাকে এনেকুৱা কামটো লয়, কিন্তু পিছত আৰু কৰিব নোখোজে। ইয়াৰ আগত এজন ঠিকাদাৰে মোৰ তাত 20 কিলোমিটাৰ ৰাস্তা লৈছিল, মানে সেই ৰাস্তাখিনি মানে এই যে 20 লাখ টকা যে দিছিল পাৰ কিলোমিটাৰ, তেওঁ কামেই নকৰে, এনেকুৱা অৱস্থা হৈ যায়। গতিকে পিছত তেওঁক বহুত অনুৰোধ কৰি আমি সেই 20 কিলোমিটাৰৰ জেগাত মাত্ৰ 12 কিলোমিটাৰ কৰাব পাৰিলোঁ, বাকী 8 কিলোমিটাৰ তেনেকুৱাই থাকি গ'ল। ঠিক তেনেদৰে আমাৰ সমষ্টিৰ মেইন সমস্যাটো হৈছে যে আমাৰ ৰাস্তাবিলাক 3.5 কিলোমিটাৰ বহল। ৰাস্তাবিলাক যদি 5.5 কিলোমিটাৰ নহয়, 5.5 মিটাৰ বহল নহয়, তেনেহ'লে আপোনাৰ গাড়ী আপ ডাউন কৰিব নোৱাৰে। এটা গাড়ী পৰি যায়, ডাঙৰ গাড়ীবিলাক, আৰু সৰু গাড়ী তলত পৰি যায়। দুফালে এনেকুৱা অৱস্থা হৈছে, আপোনাৰ ড্ৰেইনৰ ছিষ্টেম নাই। এই গোটেইখিনি বস্তু মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম। আমাৰ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ ছাৰে যোৱাবাৰ যেতিয়া তেওঁ মিনিষ্টাৰ আমাৰ এই বিভাগৰ আছিল, END ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ, তেখেতে আমাক ভালেখিনি টকা দিছিল আমরা মাথাউৰি বনোৱাৰ কাৰণে, মাথাউৰিৰ ওপৰত যিটো পকীকৰণ কৰা হয়। কিন্তু এইখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ যিখিনি দিছে সেইখিনি সম্পূৰ্ণ হোৱা নাই। মানে ধৰক 60% হৈছে, 40% এতিয়াও ৰৈ আছে। আমাক 7 কিলোমিটাৰ এবাৰ দিলে, টোটেল 11 কিলোমিটাৰ দিলে। তা আমাৰ আছে প্ৰায় 22 কিলোমিটাৰ, 26 কিলোমিটাৰ, তো 11 কিলোমিটাৰ হৈছে। মাথাউৰিটো তেনেকুৱা হৈ আছে। তো এইবিলাক বহুত ধৰণৰ আমাৰ সমষ্টিৰ অভাৱ অভিযোগ। আৰু মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যে আমাৰ সমষ্টিত এতিয়াও RCC দলং নাই, RCC দলং বহুতখিনি নাই। এতিয়া যদি জলেশ্বৰ সমষ্টি, আমি জলেশ্বৰৰ পৰা যদি আমি গোৱালপাৰা অভিমুখে যাওঁ, নিজৰ সমষ্টিত দি মই যাব নোৱাৰোঁ, এটা মই লক্ষীপুৰ ভায়া হৈ যাব লাগে, কাৰণ আমাৰ নিজৰ সমষ্টিত কোনো ৰাস্তাই নাই। এতিয়া শিলাপানী বুলি এডোখৰ ঠাই আছে, তাত এখন ডাঙৰ ব্ৰিজ যদি আমাৰ RCC দলং দি দিয়ে, তেতিয়াহ'লে আমাৰ নিজৰ সমষ্টিতে আমি গোৱালপাৰাত যাব পাৰিম, নহ'লে আমাৰ গোৱালপাৰা যোৱাৰ কোনো ৰাস্তা নাই। আমি লক্ষীপুৰ মানে গোৱালপাৰা পশ্চিম সমষ্টিৰ মাজেদি জলেশ্বৰৰ মানুহ যাব লগা হৈছে। তো গতিকে অল্টাৰনেট ৰাস্তা আমাৰ তাতে এটা সময়ত আমি শুনিছিলোঁ, আমাৰ CM ছাৰেও যোৱাবাৰ মোক কৈছিল যে তহঁতৰ তাত আসামমালা বুলি এটা স্কিম আমি ধৰিম, পঞ্চৰত্নৰ পৰা একদম আপোনাৰ খলিচাবিটালৈ যাব। কিন্তু এইটো কেইবাবাৰো শুনিলোঁ যে হ'ব হ'ব, কিন্তু আজিলৈ হৈ নুঠিল।
গতিকে মই মাননীয় মন্ত্ৰী ছাৰক এইটো অনুৰোধ কৰিম যে মোৰ সমষ্টিৰ যিসমূহ সমস্যা এই সমস্যাবিলাক সমাধান কৰি দি ৰাস্তাবিলাক সমাধান কৰি দি আমাক যাতে উপকৃত কৰে। আমাৰ ৰাইজ বহুত আপোনালোকে এটা কথা জানিব যে এতিয়া পৰাই ইমান ভোটাৰ আৰু ইমান ডাঙৰ এৰিয়া যিটো হয়তো আপোনালোকে আমাক প্ৰতি বছৰে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি টকা আমাক বরাদ্দ কৰে MLA সকলক সেই টকা হয়তো এইবাৰো সমান হাৰে দিব, হয়তো 10 কোটি 20 কোটি। মই অনুৰোধ জনাম যে মোৰ সমষ্টিৰ অৱস্থাৰ পিনে চাই মোক যাতে অলপ বেছি এটা পেকেজ সিস্টেম দি পেলাই আমাৰ সমষ্টিৰ এই ৰাস্তাবিলাক উন্নয়ন কৰাৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ে আমাক এইখিনি সহায় কৰে আৰু ৰাইজৰ যাতে উপকাৰ হয় এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ।